हाँ जी, तो भाई साहब आज से 2 दिसंबर और मैं गोइंग टू वर्किंग स्टेशन काम में जा रहा हूँ। तो आज क्या होगा मैं आप लोगों को बता देता हूँ। तो आज मेरे को एक चेक मिलेगा जिसमें एक कुछ अमाउंट रहेगा। माने आज मैं चेकखन पाम और बेंकत যাব লগা আছে और बहुत কিবা কিবি আছে হ'বলগীয়া। तो ভিডিওটো স্टार्ट কৰিলো ইয়াৰ পৰা। এটো মোৰ ৰুম হয়, পিছত কেতিয়াবা ৰিভিউ কৰিম, আনবক্স কৰিম মানে। তো এতিয়া কামত যাওঁ, দেৰি হ'ব নহ'লে। তো ভিডিওটো চাই থাকক। এটো হৈছে ডিসেম্বৰ সিরিজৰ এপিসোড 2। জি তো ইয়াতে আহিলো, গাখীৰ ল'ব আহিলো। দাদা 2 লিটাৰ গাখীৰ দিত। তো গাইস গাখীৰ একদম গাখীৰ কিমান আছে না? এইটো চলি আছে, এইটো চলি আছে না? এতিয়া পুৰা সেল হয় আৰু 8 লিটাৰ 32। এতিয়া যাব লাগে এইফালে কামত। তো লৈ ললো গাখীৰ গাইস, এতিয়া যাব লাগে মানে। ওজি কি কম মই মানে কি হৈছে গাইস, ইন্ট্রোটো পাওয়া নাই। তো মই মানে ইন্ট্রো পাওয়া নাই গাইস, ইন্ট্রো লাগে মোক এটা। কি কম মানে ইন্ট্রো। জয় শ্রীরাম। জি গাইস, তো দেউৰি পৰা ইয়াতে ফিল্ডত আহি পালো। ইয়াতে থিয়েটাৰ আহিব নেকি? থিয়েটাৰ আহিব গাইস, ইয়াতে থিয়েটাৰ আহিব নেকি? কি বা আহে নাজানো, মোৰ মতে তো থিয়েটাৰ কি আহিব পিছত গম পাম। এতিয়া ইয়াতে এটা ভিডিঅ' শ্বুট ল'ব আহিছো ইয়াতে। সো চেকখন পোৱাতে দেৰি আছে আৰু আছে মোৰ ইএমআই দিব লগা আছে। তো চিষ্টেমৰ পৰা কোনোবা আহে মোৰ বেংক একাউণ্টত আহি কেনে সেইটো ইএমআইটো কাটি কেনে লৈ যায়। এইটো চেকখন মানে চাৰে দিয়াতে দেৰি আছে, সেইকাৰণে এতিয়া মই গৈ আছোঁ বেংকত। কাৰণ ইএমআই যদি নাথাকে মানে ফাইন লয় 700 টকা 400 টকা এনেকৈ কিবা ফাইন কাটে। এতিয়া এইটো মই মোৰ বেংকত যাই জমা থওঁ আৰু বেয়া লাগি আছে মানে। কাম কৰাৰ পিছতো মানে পইচাটো ছাৰক কৈছিলোঁ মই যে ছাৰ ইএমআই আছে, সোনকালে মানে আজি ৰাতিপুৱা দিলে চেকখন দিলে ভাল আছিল, কাৰণ ৰাতিপুৱা দিলে হৈ যায়। তথাপিও আৰু মানে বহুত খেলি মেলি হৈ আছে এইবিলাক মানে প্লাগ ইন কৰিব বিচাৰি মানে পৰা নাই। তো সেয়াই আৰু ঘূৰি আছোঁ ইফালে উল্টাং আৰু কামৰ পৰা ওলাই আহিলোঁ, মানে ওলাই অহা নাই আৰু কামতে আছোঁ। কিন্তু মানে বেংকত যাব লাগে না এতিয়া। ইএমআই মানে যেতিয়া ইএমআই ডেট আহে তো মাথা গৰম হৈ থাকে মানে সকলোৰে গাইজ, সকলোৰে মানে সকলোৰে নহয়, বহুতৰে ঘৰৰ বিল আছে, হোম লোন আছে, কাৰ লোন, বাইক লোন, মোবাইল লোন, কিবা কিবি লোন বহুত চবৰে থাকে না। তো ঠিক তেনেদৰে মানে মোৰ এটা সৰু লোন আছে আৰু এই স্কুটিখন লোন লৈছিলোঁ। এতিয়া গাইজ ফটাফট বেংকত যাওঁ, পইচাটো বেংকত থৈ আহোঁ। আৰু পইচাটো বেংকত থোৱাৰ পিছতহে যেতিয়া মানে মোবাইলত মেছেজ আহিব যে পইচা সোমাল বেংকত, আৰু যেতিয়া মানে ইএমআইটো কাটিব তেতিয়াহে মানে মনটো ঠাণ্ডা হ'ব, মানে মাথাটো ঠাণ্ডা হ'ব। এতিয়া পুৰা গৰম হৈ আছে গাইজ, আৰু এইফালে পুৰা সূৰ্য দেৱতাই পুৰা গৰম দি আছে, ৰ'দ দি আছে। গাইজ আহি পালোঁ বেংকত। ইয়াতে গাড়ীখন ৰখাত সেয়ে নাই ইয়াতে আহি পালোঁ মানে মোৰ ইয়াতে মানে একাউণ্ট আছে আৰু মাই নেম ইজ। তো গাইজ বেংকৰ কাম হ'ল, এতিয়া মন্দিৰত যাম। তো ইয়াতে আহিলোঁ, বেংকৰ কাম হৈ গ'ল। এতিয়া ঘৰত যাম, ভাত খাম আৰু মানে তাৰপিছত আৰু যাব লাগিব কামত। তাৰপিছত চেকখন দিলে আৰু আহিব লাগিব বেংকত। আৰু শ্ৰীকৃষ্ণৰ লীলা, ৰাসলীলা চোৱা মানৱ জীৱনৰ। তো গাইজ কিমান সময় হ'ল মই বেংকৰ পৰা বন্ধন বেংকটো সেই তাতে ডিচি অফিচৰ সেইফালে কাষতে, আৰু তাৰ পৰা মই ইয়াতে আহিছিলোঁ আৰু ভিডিঅ' ৰেকৰ্ড কৰিবৰ কাৰণে, মানে মনৰ কথাবিলাক ভিডিঅ' বনাবৰ কাৰণে ৰেকৰ্ডিং। আৰু এতিয়া মোৰ মানে যিটো মানে এমাউণ্টটো তাতে থলোঁ, পইচাটো মানে মোৰ একাউণ্টত আহিয়ে গ'ল 2500 টকা মানে তাতে বেংকত থলোঁ আৰু আহিয়ে গ'ল। মেছেজ আহিল মোবাইলত যে আপোনাৰ
2500 টকা আপোনাৰ একাউণ্টত সোমাই গৈছে এতিয়া আপুনি খৰচ কৰিব পাৰে কিন্তু কেনেকৈ সেই চিলা উৰাই আছে আৰু ভাইটি চিলা 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 মই তোৰ কাষৰে কি হ'ল এতিয়া মানে ক'ত খৰচ কৰিম EMI চিষ্টেমৰ পৰা এজেণ্টে কোনোবা কম্পিউটাৰৰ পৰা আহি কিনে মোৰ এই এমাউণ্টটো কাটি লৈ যাব একো নাই গাইছ এইবিলাক জানিব মানে একো নাই অলপমান এতিয়া মাথাটো ঠাণ্ডা হ'ল এতিয়া ঘৰত যাওঁ ভাত খাওঁ ভোক লাগিছে তাৰপিছত ভাত খাই অলপমান ৰেষ্ট লৈ কিনে আৰু কামত যাম তো দোস্ত ইয়াতে কিবা হৈ আছে ৰ'ব মই পৰি আছোঁ মই কি আছে হৈ আছে ইয়াতে তো এতিয়া ইয়াতে যা নহ'ব বৰপাৰা নৱ জেউতি ক্লাবৰ উদ্যোগত ভৱানী প্ৰসাদ চৌধুৰী সৌৰণী নাট সমাৰোহ তো লাইব্ৰেৰী 1, 2 আৰু 3 ডিচেম্বৰলৈকে থাকিব সন্ধিয়া 6:30 বজাত মানে সন্ধিয়া হ'ব সন্ধিয়া তো অল ৰাইট গাইজ ঘৰৰ পৰা একদম ভাত খাই আহিলোঁ এতিয়া 120 পাণ লৈছোঁ সনাতন পাণ ভাণ্ডাৰৰ ইয়াতে এতিয়া পাণ খাম মই আপোনাৰ ইয়াতে প্ৰথম আহিলোঁ পাণ খাব ভাল লাগিলে আজি আহিম হা অলপ নেকি অলপ তো গাইজ সন্ধিয়া 4টা হ'ল 5টা হ'ব আৰু তাৰপিছত 6টা হ'ব যিকি নহওক গাইজ চেকখন পোৱা নাই এতিয়ালৈকে তাকে ভাবি আছোঁ মানে মই আজি নহয় যোৱাকালি নহয় 1 মাহ আগৰ পৰা এই চেকখনৰ কথাই ভাবি আছোঁ আজি পাব লাগে এতিয়া তাকে আগত যাই আছোঁ আশা আছে পাম বুলি অলপ আগত যাই কিনে 5টা বজাৰ আগত পাম কিজানি তাকে এতিয়া নাম্বাৰবিলাক অংকবিলাক খেলি মেলি হৈ আছে এই চেকখন পালে অলপমান মানে লাইনত আহে বাকী এতিয়া ইয়াতে আছোঁ এইফালে আছিল বাজাৰ ইণ্ডিয়াটো এতিয়া নাই জলিমেক্স চিনেমা হল বুলি ক'ব লাগিব Fuck around and bring them lions out. Who they saying gon' harm me? I keep something in armory. Bring major pain like the army. Just for the time we were starving. Yeah, stomach aches got me heartless. Yeah. আন্ধাৰে হল আৰু ইখান মই পিন্ধি লওঁ ঠাণ্ডা লাগে না টুপি তো আনা নাই তো চেকখন পোৱা নাই I was jugging in and out the market. Hey, I ain't choose this lifestyle. That's how it all started. Hey, now I can't sleep at night. 10 toes, I must stand through the fight. I can't sleep at night. 10 toes, I must stand through the fight. ভবা মতে হ'লে কোনো কথাই নাছিল লাগিলে পোৱা হ'লে কোনো সমস্যাই নাছিল বাবা কিয়া বাত আৰু এনেকৈ আহি পালোঁ মই ঘৰত আৰু এতিয়া বাজিছে 9টা বাজিল তো চেকখন আজি নাপালোঁ কালি পাম তো একো নাই আৰু এতিয়া ঘৰত আহি পালোঁ এইটো বস্তু লৈ আহিছোঁ মই অজি তো এইখিনি লৈ আহিছোঁ মই এইটো হৈছে লাইট 1 বছৰৰ ৱাৰেণ্টি দিছে আৰু এই হোল্ডাৰ আৰু এই তার মানে মই ক'ব খুজিছিলোঁ যে এনেকৈ ভিডিঅ' ৰেকৰ্ডিং কৰিলে ইউটিউব কৰিলে ভ্লগিং কৰিলে তো মানে ভাবি থকা কিছুমান কাম মানে বহুতে নহয় মানে এতিয়া ইউটিউব কৰিলে এইবিলাক মানে হ'ব ধৰে মানে চ' সেইকাৰণে এতিয়া এইটো লগাওঁ আৰু লাইটটো আজিৰ পৰা 1 বছৰ ৱাৰেণ্টি আছে আৰু গাইজ আৰু দোস্ত এইটো চাওক MKE এতিয়া লিখা আছে না MK লাইটটা ফ্লাছ লাইটটা দিয়া কাৰণে দেখাই নাযায় তো গাইজ ইয়াতে লিখা আছে MKE মানে মা কালী এণ্টাৰপ্ৰাইজ 2 তাৰিখ 12 মাৰ্চ 2024 চন